দেশত চলিছে নিৰ্বাচনী গৰম বতাহ গণতন্ত্ৰৰ সৰ্ববৃহৎ মহোৎসৱলৈ সাজু হৈছে সকলো অসমতো ইতিমধ্যে দুটাকৈ পৰ্যায়ত ভোটগ্ৰহণ সম্পন্ন হৈ গৈছে আৰু তৃতীয় পৰ্যায়ৰ যি ভোটগ্ৰহণ তাৰ বাবে এতিয়া শাসক বিৰোধী বা প্ৰতিগৰাকী নিৰ্বাচনী প্ৰাৰ্থী এতিয়া ব্যাপক ৰূপত তৎপৰতা তেওঁলোকে প্ৰদান কৰা দেখা পোৱা গৈছে আৰু বৰ্তমান উপস্থিত আছো হাতীগাঁৱৰ সিজুবাৰী এটা অঞ্চলত এটা বিশেষ নিৰ্বাচনী কাৰ্যালয় বিশেষ আৰু ব্যতিক্ৰম এইবাবেই যে প্ৰাৰ্থীগৰাকী হৈছে ধুবুৰীৰ আৰু নিৰ্বাচনী কাৰ্যালয় খুলিছে গুৱাহাটীত প্ৰথমতে মই দৃশ্যাংশ দেখুৱাই ল'বলৈ অনুৰোধ জনাইছোঁ এয়া হৈছে ধুবুৰী লোকসভা সমষ্টিৰ অগপ প্ৰাৰ্থী জাভেদ ইছলামৰ গুৱাহাটীৰ সিজুবাৰীত থকা নিৰ্বাচনী কাৰ্যালয় কিহৰ বাবে আচলতে ধুবুৰীৰ তেওঁ নিৰ্বাচন খেলিছে জাভেদ ইছলামে আৰু গুৱাহাটীৰ সিজুবাৰীত নিৰ্বাচনী তেওঁৰ যি কাৰ্যালয় সেই কাৰ্যালয় মুকলি কৰিছে প্ৰথম কথা এটাই যে এই যিটো অঞ্চল এই অঞ্চলটোত প্ৰায় ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত প্ৰায় 40ৰ পৰা 50,000 ভোটাৰ আছে আৰু সেই ভোটাৰসকলক সজাগতা কৰাৰ উদ্দেশ্যে যি অগপৰ যি কেন্দ্ৰীয় নেতৃত্বই হওক বা যিসকল সমষ্টিৰ যি বিষয়ববীয়া আছে তেওঁলোকে এটা পদক্ষেপ গ্ৰহণ কৰিছে যে সিজুবাৰী হাতীগাঁও বা এই যি সংশ্লিষ্ট অঞ্চল সেই অঞ্চলটোৰ যিসকল ধুবুৰীৰ ভোটাৰ আছে সেই ভোটাৰসকলক যাতে সজাগ কৰিব পাৰে তেওঁলোকৰ যাতে প্ৰচাৰ চলাব পাৰে তাৰ বাবে আচলতে অগপৰ প্ৰাৰ্থী জাভেদ ইছলামৰ এই গুৱাহাটীত নিৰ্বাচনী কাৰ্যালয়টো মুকলি কৰা হৈছে মই পলম নকৰি বিষয়ববীয়া আছে অগপৰ মই যুৱ পৰিষদৰ এগৰাকী আপুনি কেন্দ্ৰীয় সাধাৰণ সম্পাদক প্ৰাৰ্থীগৰাকী হৈছে ধুবুৰীৰ জাভেদ ইছলাম নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা হৈছে গুৱাহাটীত কি ক'ব কিহৰ বাবে ব্যতিক্ৰম কিহৰ বাবে আচলতে আমাৰ এইবাৰ যিটো প্ৰচাৰৰ যি কাৰ্যালয় যি প্ৰচাৰৰ আমাৰ যি এইবাৰ চিন্তাধাৰা হৈছে সেই প্ৰচাৰটো এনেকুৱা হৈছে যাতে ঘৰে ঘৰে আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক প্ৰচাৰ কৰাটো আমাৰ অতিকৈ প্ৰয়োজন হৈ পৰিছে যে ধুবুৰীৰ নিচিনা এটা অঞ্চল যিটো অঞ্চলত যোৱা সময়ছোৱাত বদৰুদ্দিন আজমলে তেখেতৰ যি চিন্তাধাৰা তেখেতৰ যি বেপাৰৰ যি মূল মন্ত্ৰ আৰু ধৰ্মৰ নামত বিভাজন কৰি এই সংখ্যালঘু ৰাইজখিনিক যি প্ৰতাৰণা কৰি আছে সেই প্ৰতাৰণাৰ পৰা সংখ্যালঘু ৰাইজখিনি যাতে ওলাই আহে তাৰ কাৰণে আমি আজি প্ৰচাৰৰ কামত ব্যস্ত হৈ আছোঁ যোৱা সময়ছোৱাত আমি দেখিছোঁ যে হাতীগাঁও সিজুবাৰী কটবাৰী অঞ্চলত প্ৰায় 40ৰ পৰা 50,000 ভোট আমাৰ ইয়াতে বিভিন্ন কৰ্ম সংস্থাপনৰ কাৰণে আমাৰ ইয়াতে তেখেতসকলে আহি বসবাস কৰে আমি এইবাৰ সেইকাৰণে ভাবিছোঁ যে এই লোকসকল যিহেতু নিৰ্বাচনৰ ৰাতি তেখেতসকলে নিজৰ ঘৰলৈ গৈ কেনে ভোটটো প্ৰদান কৰে কিন্তু তেখেতসকলে গম নাপায় যে প্ৰাৰ্থী কোন হৈছে এইবাৰ তেখেতসকলে আমাৰ সংখ্যালঘু ৰাইজখিনি যোৱা সময়ছোৱাত কংগ্ৰেছ আৰু ইউডিএফক ভোট দি আজি যথেষ্ট পিছ পৰি গৈছে আমাৰ অঞ্চলসমূহ উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট পিছ পৰি গৈছে সেইকাৰণে এইবাৰ সংখ্যালঘু ৰাইজ ওলাই আহিছে সংখ্যালঘু ৰাইজসকলে অসমৰ যি সন্মানীয় মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি দূৰদৰ্শী চিন্তাধাৰা তেখেতৰ যি উন্নয়নমূলক যাত্ৰা সেই উন্নয়নমূলক যাত্ৰাত যাতে অসমৰ সংখ্যালঘু ৰাইজসকলো সমভাগী হয় তেখেতো যাতে অংশীদাৰ হয় সেই হিচাপে অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী জাভেদ ইছলামক জয় কৰাৰ স্বাৰ্থত আমি গুৱাহাটীৰ এই 42 নম্বৰ ৱাৰ্ডত আমি তেখেতৰ এটা কাৰ্যালয় অনুষ্ঠিত কৰি ৰাইজৰ ওচৰত ধুবুৰী লোকসভাৰ অন্তৰ্গত লোকসকল যিসকল বসবাস কৰে সেই বসবাস কৰা লোকসকলৰ ওচৰত আমি প্ৰচাৰ কাৰ্য অব্যাহত ৰাখিছোঁ বদৰুদ্দিন আজমলৰ অভেদ্য দুৰ্গ হৈছে আপোনাৰ ধুবুৰী লোকসভা সমষ্টি তাত এবাৰ ত্ৰিকোণীয়া এটা প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা এটা আছে এই ক্ষেত্ৰত জাভেদ ইছলাম অগপৰ প্ৰাৰ্থীগৰাকী কিমান শক্তিশালী বুলি ভাবে জাভেদ ইছলাম বৰ্তমান এটা যথেষ্ট শক্তিশালী হৈছে আপোনালোকে দেখিব বিভিন্ন প্ৰচাৰ কাৰ্যত চলিব জাভেদ ইছলাম যোৱা সময়ছোৱাত বৰ্তমান ডেটত অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ যি মিত্ৰজোঁটৰ প্ৰাৰ্থী সেই প্ৰাৰ্থীগৰাকী যথেষ্ট শক্তিশালী হৈছে কাৰণ ৰাইজে গম পাইছে যে যোৱা সময়ছোৱাত সংখ্যালঘু ৰাইজখিনিক প্ৰতাৰণা কৰিলে কোনে ইউডিএফ আৰু কংগ্ৰেছে ৰাইজে গম পাইছে যে কংগ্ৰেছ আৰু ইউডিএফৰ পক্ষত থাকিলে আমি আৰু অতিকৈ প্ৰতাৰণা হ'ম আৰু আমাৰ যি মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে যথেষ্ট সহায় কৰিছে সংখ্যালঘুৰ অঞ্চলসমূহক উন্নয়নৰ ক্ষেত্ৰত সংখ্যালঘু মহিলাসকলক অৰুণোদয় লাভ কৰি বিভিন্ন ধৰণৰ আঁচনিৰ মাধ্যমেৰে তেখেতসকলক কৈ আছে যে আপোনালোকে য'ত উন্নয়ন ভাৰতীয় জনতা পাৰ্টীৰ অসম গণ পৰিষদ দলৰ যি মিত্ৰজোঁটৰ যি চৰকাৰখনে উন্নয়নমূলক কাম কাজত আগবাঢ়ি আছে তেখেতসকল যাতে অংশীদাৰ হওক সেই অংশীদাৰৰ কাৰণে এইবাৰ জাভেদ ইছলাম জয় হোৱাটো সম্পূৰ্ণভাৱে একদম নিশ্চিত হৈ পৰিছে আৰু এটা কথা আপোনালোকে মন কৰিবলগীয়া যে যোৱা সময়ছোৱাত বদৰুদ্দিন আজমল নগাঁৱৰ পৰা গৈ ধুবুৰীত নিৰ্বাচন খেলি আছে আৰু জাভেদ ইছলাম ডাঙৰীয়া হৈছে ধুবুৰীৰ এজন জন্মগত তেখেতৰ পৈতৃক অঞ্চল তেখেত আমাৰ স্থানীয় বাসিন্দা হৈ পৰিছে স্থানীয় বাসিন্দা এখনক জিকোৱাৰ কাৰণে ৰাইজে উঠি পৰি লাগিছে মহিলাসকল জ্যেষ্ঠসকল সকলোৱে উঠি পৰি লাগিছে জাভেদ ইছলাম আমাৰ ইয়াৰে এজন স্থানীয় বাসিন্দাই দিল্লীত যাব লাগে সংখ্যালঘু ৰাইজৰ লগতে অসমৰ যি উন্নয়নমূলক যাত্ৰা সেই যাত্ৰাক যাতে অধিক উন্নয়ন কৰিব পাৰে সেই ক্ষেত্ৰত ৰাইজে এতিয়া সজাগ হৈ পৰিছে মই আপোনাৰ কাষলৈ আহিছোঁ আচলতে ধুবুৰীৰ প্ৰাৰ্থীগৰাকীৰ ইয়াত নিৰ্বাচনী কাৰ্যালয় কিমান আশাবাদী আপোনালোক ধুবুৰী জিলাৰ লগতে গোৱালপাৰা বঙাইগাঁও বৰপেটাৰ
মোটামুটি নাই বুলিলেও 70-80 হাজাৰ ভোটাৰ শ্ৰমজীৱী মানুহ গুৱাহাটীত আছে আৰু তেওঁলোকৰ উন্নয়ন সম্পৰ্কে সাংঘাতিকভাৱে জ্ঞাত নহয়, নিৰক্ষৰ মানুহ। আৰু বহুতেই ভোট দিবলৈ বাৰে বাৰে যাবও নোখোজে, ভোট দিব আকৌ ঈদত যাব, এনেকুৱা এটা হেৰিত হৈছে। গতিকে গণতান্ত্ৰিক অধিকাৰ ৰক্ষা কৰাৰ কাৰণে ভোটাধিকাৰ মূল্য বুজিবৰ কাৰণে আমি তেওঁলোকৰ মাজত এৱাৰনেছ কৰি আছোঁ। আৰু কাক ভোট দিলে তেওঁলোক লাভান্বিত হ'ব, চৰকাৰৰ পক্ষত ভোট দিলে কিমান লাভান্বিত হ'ব, আৰু তেওঁলোকৰ নিৰাপত্তা গুৱাহাটী মহানগৰত যিখিনি চৰকাৰে দি আছে আৰু দি থাকিব, এই কথাটো সুতৰ বিপৰীতে যাব নালাগে। সেইকাৰণে আমি তেওঁলোকৰ মাজত আলোচনা কৰি আমি যি দেখিলোঁ, তেওঁলোকৰ মাজৰ পৰাই আমাক প্ৰস্তাৱ আহিছে গুৱাহাটীত শ্ৰমিকৰ কাৰণে এৱাৰনেছৰ কাৰণে আমাৰ এটা অফিচ কাৰ্যালয় খোলক, আমি আপোনালোকৰ লগত আছোঁ। আৰু শেষৰ ফালে যদি একেবাৰে নিৰীহ মানুহ যাব নোৱাৰে, আমি সেইখিনি ব্যৱস্থা কৰিম বুলি ভাবিছোঁ।